গুড মৰ্নিং বন্ধুসকল। আজি মই আপোনালোকক যোনখিনি মানুহৰ একেবাৰে সময় নথকা মানুহখিনিৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। যোনখিনি মানুহৰ মৰ্নিং ৱাক কৰিবলৈ সময় নাই, এক্সাৰচাইজ কৰিবলৈ সময় নাই, য়োগা কৰিবলৈ সময় নাই, সেই মানুহখিনিৰ ওপৰত আজি মই এই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, আপোনালোকে এটা কাম কৰিব, যোনখিনি মানুহে কোনো ধৰণৰ এক্সাৰচাইজ কৰিব নোৱাৰে সেইসকল মানুহে আপোনালোকে 5 মিনিট সময়ত আপোনালোকে ডেন্স কৰক। আৰু ডেন্সত আপোনালোকৰ এনেকুৱা এটা শক্তি আছে যোনটো কৰিলে আপোনালোকে নিজে অনুমান পাব। এসপ্তাহ কৰিলে আপোনালোকে গম পাব যে হয় বস্তুটো আমাৰ চুগাৰ, প্ৰেছাৰ, আপোনালোকৰ এনাৰ্জি লছ, সেইবিলাক আপোনালোকৰ চব নিজে আপোনালোকৰ ঠিক হৈ যাব। আৰু বহুতো মানুহে ডেন্স কৰিবলৈ লাজ কৰে, বহুত মানুহ মই দেখিছোঁ ডেন্স কৰিবলৈ লাজ কৰে, কিন্তু সেইটো আপোনালোকে একো হেৰি নকৰিব। সেইটো কোনো লাজৰ কথা নহয়। আপোনালোকক এটা ৰুমৰ ভিতৰত সোমাই ধুনীয়াকৈ আপোনালোকে ডেন্স কৰিব পাৰিব কোনেও নেদেখাকৈ। আপোনালোকে বাহিৰত ডেন্স কৰিলে আপোনালোকক মানুহে দেখিব, কিন্তু ৰুমৰ ভিতৰত ডেন্স কৰিলেতো আপোনালোক মানুহে কোনেও নেদেখে। আপোনালোকে ডেন্স কৰক। আপোনালোকে নিজে এটা কথা অনুমান কৰিব, আপুনি 20 মিনিট বা 10 মিনিট বা 15 মিনিট আপোনালোকে খোজকাঢ়ক, কিন্তু আপোনালোকৰ আপোনালোকৰ খোজকাঢ়িলেও ইমান এটা ভাগৰ অনুভৱ নহয়। কিন্তু 5 মিনিট আপোনালোকে ডেন্স কৰক, 5 মিনিট ডেন্স কৰক, আপোনালোকৰ কিমান ভাগৰ অনুভৱ হ'ব আপোনালোকে নিজে উপলব্ধি কৰিব 5 মিনিট ডেন্স কৰিলে। সেইটো কাৰণে মই এই সময় নথকা মানুহখিনিক মই কৈছোঁ যে আপোনালোকে 5 মিনিট ডেন্স কৰক। তাৰপিছত যদি আপোনালোকৰ চুগাৰ, প্ৰেছাৰ যদি কণ্ট্ৰল নহয়, আপুনি মোক ক'ব, আমাৰ প্ৰিয়ম ফিটনেছক আপোনালোকে ক'ব। ধন্যবাদ বন্ধুসকল।